তেজপুৰ চাৰ্চফিল্ডত উদযাপিত বহাগী উৎসৱ বুলিলেই বসন্তৰ এক সাগৰ থৌকিবা মন জাক জাক ডেকা গাভৰুৰ লগতে আবাল বৃদ্ধ বনিতাৰ নৱসংযোগৰ ৰম্য ক্ষেত্ৰই নেহেৰু মৈদান বৃহত্তৰ তেজপুৰ সন্মিলিত যুৱক সমাজৰ কেন্দ্ৰীয় বহাগী উৎসৱৰ এইবাৰ ২৪তম বৰ্ষ তিনিগৰাকীকৈ সুগন্ধি সংগীত শিল্পীৰ লগতে আমন্ত্ৰিত অতিথি হৈ আহিল জনপ্ৰিয় মিমিক্ৰি শিল্পী হিমাংশু বৰ্মন ডাঙৰীয়া এসময়ৰ প্ৰতিকূল বতৰকো নেওচি ঐতিহাসিক নেহেৰু মৈদানখনত খুদা কণ্ঠই গাই গৈছিল মেঘে গিৰগিৰ কৰে যুগজয়ী গীতটি তাৰ পাছতো অলেখ তাৰকাৰ সমাৱেশ শিলে কথা কোৱা সাংস্কৃতিক নগৰীৰ এই ঐতিহ্য ক্ষেত্ৰখনে চিৰবহনীমান লুইতৰ পাৰদৰ্শিতা এই ক্ষেত্ৰত কেইবাটাও বৰ্ষতেই বৃহত্তৰ তেজপুৰ সন্মিলিত যুৱ সমাজৰ সহযোগী হৈ আমি উৎফুল্লিত হৈ পৰোঁ বহাগ মানেই অসমীয়া লোকজীৱনৰ জীৱন দিনৰ এক উদ্দীপন এয়াই চাগে বিমল সম্প্ৰীতি যাত আমি আহ্লাদিত হওঁ চৰায়ে চিকুনে ও লীলা ৰহিলা হেলিয়া হাৰেং ও লীলা ৰহিলা চৰায়ে ইতিহাসত সাহস ৰাখি থৈ যোৱা বহুজনৰ কথাই আমি জানো কিন্তু সৌৰ্য বীৰ্যৰ পৰা আৰম্ভ ইণ্টাৰভিউ এটা দে যদি পাছ কৰা লগে লগে বোলে দিবা ইয়াক মাইকটো দি দে বিহু চিহু নাচ খুব ভাল ধৰণে নাচিব পাৰ বিয়া হলি নে নাই এতিয়া বোৱাৰী ৱৰ্ল্ড ৰেকৰ্ড প্ৰণৱ লাগি যায় ভাঙে তেতিয়া কিন্তু জেলত যাব লাগিব এতিয়া আগন্তুক কালত আমি গৰু বিহুটো কেনেকৈ পাতিম আপুনি অকণ পৰামৰ্শ দিব গৰু কাৰ আছে গৰু হৈ আছে না গৰু